নমস্কাৰ। যিহেতু আপোনালোকে সকলোৱে জানে যে অলপ আগতে জিটিৰ গ্ৰেজুৱেট টিচাৰ আৰ্টছ ছায়েন্স সংস্কৃত মেথামেটিক্স আৰু হিন্দীৰ কাট অফ মাৰ্ক প্ৰকাশ কৰা হৈছে। তো যোৱাকালি মই এটা ভিডিঅ' প্ৰকাশ কৰিছিলোঁ আৰু ভিডিঅ' কোৱা মতে ঠিক তেনেদৰে কাট অফ আহিছে। তো মই কোৱাতকৈ আৰু 1-2 মাৰ্ক কমে গৈছে কাট অফ। তো গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ এছামিছ মিডিয়ামৰ কাট অফ গৈছে 70, HC হ'লে 53.75, ST প্লেন হলে 48.50, OBC হলে 63.75, TTRF হলে 30, PWD 29.75। ঠিক তেনেকৈ বাকীবিলাক মিডিয়াম আপোনালোকে চাই লওক। তাৰপিছত গ্ৰেজুৱেট টিচাৰ সংস্কৃত এছামিছ মিডিয়ামৰ 53.75, তাৰপিছত OBC হলে 41.50 আৰু বাকীবিলাক ইউনিটেড নথকাৰ বাবে দিয়া নাই। ঠিক তেনেকৈ বাকীবিলাক মিডিয়াম দিয়া আছে, আপোনালোকে চাই লওক। তাৰপিছত হ'ল গ্ৰেজুৱেট টিচাৰ ছায়েন্স এছামিছ মিডিয়ামত গৈছে জেনেৰেলৰ কাৰণে 72.75, 2 মাৰ্ক কমিছে। HC হ'লে 57.75, ST প্লেন হ'লে 47.50, তাৰপিছত OBC হ'লে 67, তাৰপিছত TTRF হ'লে 33.75, তাৰপিছত PW হ'লে 10.50 আৰু বাকীবিলাক মিডিয়াম দিয়া আছে। তাৰপিছত গ্ৰেজুৱেট টিচাৰ মেথামেটিক্সৰ বহুত কাট অফ কম গৈছে। মই যোৱাকালি ভিডিঅ'ত কৈছিলোঁ 50 পৰা 52 যাব। তো এছামিছ মিডিয়ামত 50 আৰু বাকীবিলাক মিডিয়াম দিয়া আছে। তো মেথত পৰীক্ষা বহা মানে 80% কেণ্ডিডেটে চাকৰি এনেই পাইছে। তো মেথত বহুত কাট অফ কম গৈছে, তাৰমানে সিহঁতৰ মানে মাৰ্কশ্বিট যিটো পাছ ডেট হ'ব লাগিছিল, এই ডেটৰ আগতে ডকুমেণ্ট ক্লিয়াৰ হ'ব লাগিব। এই ডেটতকৈ কিছুমানৰ বহুতো কেণ্ডিডেটৰ মানে ডিগ্ৰীটো ক্লিয়াৰ হৈছিল লেটকৈ, সেইকাৰণে ৰিজেক্ট হৈছে। মানে মাষ্টাৰ ডিগ্ৰী পাছ কৰা নাছিল, নহ'লে BEd পাছ কৰা নাছিল। তাৰপিছত গ্ৰেজুৱেট টিচাৰ হিন্দী এছামিছ মিডিয়ামৰ 58.25, HC হ'লে 41.50, ST প্লেন হ'লে 12.50, ST হিল হ'লে 23.50, তাৰপিছত OBC হ'লে 49.25, তাৰপিছত TTRF হ'লে 22.25, তাৰপিছত PW হ'লে 35.75 আৰু বাকীবিলাক কেটাগৰী দিয়া আছে, আপোনালোকে চাই লওক। আৰু লিষ্টটো দিছে এনেকৈ। তো সেকেন্ড লিষ্ট অফ এলিজিবল ক্যান্ডিডেট ফর ডকুমেন্ট ভেরিফিকেশন এগেইনস্ট গ্রাজুয়েট টিচার পোস্ট অফ টেট ক্যাম্প রিক্ৰুটমেণ্ট 2024 ইনক্লুডিং গ্ৰেজুৱেট টিচাৰ হিন্দী। তো আপোনালোকে ৱেবছাইটত গৈ লিষ্টখন ডাউনলোড কৰি চাই লওক কাৰ কাৰ নাম আছে আৰু সেই হিচাপত ডকুমেণ্ট ভেৰিফিকেশ্যনত যাব। তো আপোনালোকে চেনেলটো নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।